এতিয়া মই বিয়া হ'ম মোক বিয়া পাতিব লাগিব। দীৰ্ঘদিন ধৰি যুৱতীৰে প্ৰেম, তাৰ পিছত বিয়াৰ প্ৰলোভন দি ছোৱালীৰ লগত লেটি পেটি আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ কাম বিবাহ কৰি আৰু বিবাহ মানে এৰি দিয়ে, ছোৱালীক এৰি দিয়ে। এতিয়া গেটত তলা মাৰি পলায়ন প্ৰেমিকৰ। লম্পট প্ৰেমিকৰ বাসগৃহ পালে প্ৰেমিকা। অভয়াপুৰীৰ লম্পট প্ৰেমিকৰ বলি হ'ল এগৰাকী যুৱতী। যুৱতীৰ অভিযোগ, আফ্ৰিদি খান ওৰফে ক্ৰীমে ভাল পাওঁ বুলি কৈছিল, প্ৰেম কৰিছিল, বিয়া পাতিম বুলিও কৈছিল, কিন্তু এতিয়া বিপদত পেলাইছে প্ৰেমিকাক। লম্পট আফ্ৰিদিয়ে বিয়াৰ প্ৰলোভন দি ধন সৰকোৱাৰ লগতে মাৰপিট কৰাৰো অভিযোগ। মই আহিছোঁ ইয়াতে, ইয়াৰ ল'ৰাই মোক বিয়াৰ প্ৰলোভন দি সম্পৰ্কত জড়িত কৰিছে, মই বিয়া হ'ম। কি নাম ল'ৰাজনৰ? ল'ৰাজনৰ নাম আফ্ৰিদে খান, ক্ৰীম বুলি জানে চবেই, ক্ৰীম বুলিয়ে কয় তেখেতক। ক'ত ঘৰটো? তেওঁ অভয়পুৰী ৰৌমাৰীত। ঘটনাটো মানে বিয়াৰ প্ৰলোভন দি সম্পৰ্ক কৰি এতিয়া বিয়া নাপাতে বুলি কৈ আছে। বিয়া নাপাতে বুলি কৈ আছে। আপোনাৰ কিবা কৰিছে তেওঁৰ লগত ফটো ভিডিঅ' সকলো আছে। তেওঁ নিজে মানে বেয়া ফটো উঠাই, বেয়া ভিডিঅ' কৰি মানে সেইবিলাক মানে কৰিছিলে যে তই বেলেগ জেগাত বিয়া হ'ব নোৱাৰিবি, মই এইবিলাক ভাইৰেল কৰি দিম, তই এনেও তই ভাইৰেল কৰি দিম, এনেকৈ কৈ থাকিছে। যে তোক যদি এতিয়া বিয়া পাতিব লাগিব তেনেহ'লে মোক গাড়ী দিব লাগিব আৰু টকা পইচা দিব লাগিব, এনেকৈ কৈ থাকে। মই এনেকৈ 3বাৰ আহিছোঁ ইয়াৰ ঘৰত। এনেকৈ খালী নহয়, ইয়াৰ ঘৰত আহি মোক যেতিয়া মা দেউতা নাথাকে মই লৈ আহে, মই ৰন্ধা বাঢ়ি কৈ গুচি যাওঁ। এনেকৈ যে এতিয়া পলাই আছে, কিয় কাৰণে পলাই আছে ল'ৰাজন? মানে মোক বিয়া নাপাতে। কিয় কাৰণটো? কাৰণটো হ'ল যে তেওঁৰ মাক দেউতাক নামানে। সি এইটো ইছ্যু ধৰাইছে, মাক দেউতাক নামানে যে, কাৰণ মোৰ আগৰ এটা ঘটনা আছে তো সেইটো ইছ্যু ধৰাইছে যে আমি বিয়া হোৱা ছোৱালীক আমি বিয়া নকৰাওঁ। কিন্তু মই যে বিয়া হোৱা তেওঁ আগৰ পৰাই গম পাইছে। তেওঁ ল'ৰাজন কি কাম কৰে? ল'ৰাজন LLB ক্লিয়াৰ কৰিল। এনে দেউতাকৰ লগত, দেউতা মুহুৰী হয়, গোলাম হুছেইন খান তেখেতৰ নাম। তেখেতৰ লগত মানে দোকানত বহে। আপুনি ভিডিঅ' কণ্টেণ্ট কৰে? হয়, কণ্টেণ্ট ক্ৰিয়েটৰ। ল'ৰাজন ইয়াৰ আগতো তেনেকুৱা ধৰণৰ কিবা আগত ইয়াতে আহি মই গম পাইছোঁ যে ইয়াৰ আগতো 3-4টা এনেকৈ ঘটনা কৰিছে। ছোৱালীক এগ্ৰিমেণ্ট কৰি ছোৱালী যেতিয়া ঘৰত আহে টকা পইচা দি ছোৱালীক ভগাই দিয়ে, কিন্তু তেওঁ বিয়া নাপাতে। তো মই এইখিনি গম পাইছোঁ, ইয়াতে আহি গম পাইছোঁ। এতিয়া কি কৰিব আপুনি? এতিয়া মই বিয়া হ'ম মোক বিয়া পাতিব লাগিব। বিয়া আপোনাৰ মোক সহায় বিচাৰে, মই আহিছোঁ, জানো যে মানে আইনৰ ওপৰতেও আস্থা আছে মোক, যিহেতু ইলিগেল কৰিছে তেখেতে। মইতো ইলিগেল কৰা নাই। মই CM ছাৰক এটাই অনুৰোধ কৰোঁ, মোৰ ব্যৱস্থা ল'ব লাগে, মানে কঠোৰ ন্যায় লাগে মোক, আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে। ব্যৱস্থা প্ৰথমতে মোক বিয়া পাতিবই লাগিব, আৰু যদি মোক বিয়া নাপাতে মোৰ অপশ্যন হাতত নাই, মই কৰিব লাগিব। ভুক্তভোগী যুৱতীগৰাকীয়ে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8।